হে গাইজ গুড মৰ্ণিং। কি খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুমা বৰ্মন। তো মই এতিয়া গা চা ধুই ধুনীয়াকৈ একদম ৰেডি হৈ আছোঁ। তাৰমানে এতিয়া মই চাকি দিব লাগে। তো আজি ৰাতিপুৱা কামখিনি কৰিছোঁ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোৱে দেখাম। যিটো গ'ল স্কুল, পায়েল গ'ল কলেজ, বৰ্মন গ'ল অফিচ। তো মই অকলে আছোঁ, এতিয়া কি কৰোঁ কি নকৰোঁ সকলোৱে দেখাম। তো আজি কি কাম কৰিম তাকে আপোনাৰ লগত দেখাম বাৰু। তো এতিয়া মেইন কাম হ'ল মোৰ চাকি দিয়া, তাৰপিছত মোৰ ৰন্ধা, সেয়া আৰু মোৰ কাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। মোৰ চাকি দিয়া কাম বৰ্তমান একদম ধুনীয়াকৈ একদম চাফা তাফা কৰি লওঁ। তাৰপিছত চাকি দিয়াৰ পিছত আপোনালোকে আহি পালোঁ পাকঘৰত। এতিয়া মই অলৰেডি চব্জি কাটি লৈছোঁ। বন্ধাকবি আলু এনেকৈ বনাম, কোমোৰা দালি দি বনাম, ৰঙালাও আৰু চব্জিটো ঢেৰ আছে। ফুলকবি আছে, বন্ধাকবি আছে, বেঙেনা আছে, চব আছে। তো আজি বাৰু এইবিলাক চব্জি মানে নহয়, মই একদম চিম্পুলকৈ বনাম। বৰ্মন আহিব পাৰে নাহিব পাৰে, এইকাৰণে মই একদম চিম্পুলকৈ একদম চব্জি কাটি লৈছোঁ। এতিয়া চাওক কেনেকুৱা আমাৰ পায়েলৰ অৱস্থা। আজি লাষ্ট ডে, সেইকাৰণে চাওক তাৰ একদম চাৰ্টৰ অৱস্থা। মাই গড, পায়েল তোক মই ভাবছোঁ কোন ভিক্ষাৰী আহিছে। চুমা টুমা দি গালত অৱস্থা নাই তাইৰ। কিমান কি লিখিছে ভগৱান। আৰু পিছফালে চাওঁ, সি চাৰ্টটো কোনে ছিঙি দিলে আৰু পিছে। ইছ ৰাম, এইটো এটা মানে কি লাষ্ট হয়নে নহয়, তাই কিমান বেয়া লাগিছে তাইহে জানে আৰু। তো কান্দিছানে নাই তুমি? কান্দা নাই? ইমান বেয়া লাগে নে? কিয় বেয়া লাগিছে? ফ্ৰেণ্ডবোৰক এৰিছোঁ, বাকী বেয়া লগা নাই। কালি এনেও যাম বাৰু, আমি বাইবা আছে। চাওক ৰঙালাও ফ্ৰাই কৰিছোঁ, একদম দালি আৰু চাউল ভিজাই পেলাই ইমান ধুনীয়া কালাৰ হৈছে। তো আমাৰ কাৰণে এয়া ভাত চাত বাঢ়ি লৈছোঁ তিনিটাৰ কাৰণে। তো ইয়াত পায়েলে সদায় স্কুলৰ পৰা আহি চব দেখাব আৰু ইমান কয় নহয়, স্কুলৰ কথা সদায় শুনিব লাগে। উপায়তো নাই, স্কুলৰ কথা মেম এনেকুৱা কৰিছে, মোৰ ফ্ৰেণ্ডবোৰ এনেকুৱা কৰিছে আৰু কি ক'ব আৰু। ইয়াতে আমি কাজিয়া কৰি কৰি ভাত খাই আছোঁ। তাই কৈছে মা ভাতখিনি অলপমান মোক সানি দিয়া না। মই কৈছোঁ নোৱাৰোঁ, মই একদম নোৱাৰোঁ। আৰু টেষ্টি হৈছে বহুত। আজি চিম্পুল খানা ভাল। মই চাহ বনাব ধৰিছোঁ দুপৰীয়া, তাৰমানে মাজতে বেবী কৈ আছোঁ। নমস্কাৰ, মই নিশা কলিতা। আপোনালোকেতো জানেই জুমা বৰ্মন এটা ইউটিউব চেনেল আছিলে, সেইটো অলপ দিনৰ আগতেই চেনেলটো ইউটিউবৰ পৰা উৰি গৈছে। সেইকাৰণে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, নতুন চেনেল এটা জুমা বৰ্মনৰ নামত আকৌ খোলা হৈছে। আপোনালোকে সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ছাইডত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। অনুৰাধা যাই আছোঁ, অলপমান বজাৰ আছে আৰু বৰ্মনে একদম কথা পাতি আছে কাৰোবাৰ লগত। তো আপোনালোক চাই থাকক বজাৰত কি লওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বজাৰ বুলি ক'লে আমি অনুৰাধাত আহি যাওঁ। অনুৰাধাত মানে কেঁচা চব্জিবিলাক ধুনীয়া ধুনীয়া ফ্ৰেছ পায় আৰু চব জেগাতে ফ্ৰেছ পায়। আমাৰ গোপাল নগৰত পায়, কিন্তু ইয়াতে কিছুমান বস্তু আৰু একদম ধুনীয়া ধুনীয়া পাই যায়। তো আমি যাওঁ, কি লওঁ সকলো দেখাম আপোনালোকক। চাই বিচাৰি আছে ছোৱালী কি কৰি আছে, মুৰ্গীৰ লগত খেলি আছে। মানে মাথা চাথা নষ্ট কৰি দিব। মই তোক বিচাৰি আছিলোঁ। এই চাওকচোন কি কৰি আছে মুৰ্গীটো। ল'লোঁ আচাৰ বনাবৰ কাৰণে, একদম ধুনীয়াকৈ লৈ ল'লোঁ। কালি জলপাই আচাৰ বনাম, সেইকাৰণে মছলাখিনি দৰকাৰ হৈছে। কাৰণ মই অলপ বাতি ল'ব আছে, চামুচ ল'ব আছে। তো ইয়াৰ পৰা লৈ লওঁ যিখিনি দৰকাৰী বস্তু, সেইখিনি আজি লৈয়ে যাম। চামুচ 5টা দিয়ক ভাল চাই। বস্তু বহুত ভাল লাগিছে। জুবিন দাই এটা লিখিছে একদম ধুনীয়াকৈ, এটা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোঁ, নেন্ধাৰো সঁচা মোৰ বহুত দিনৰো আপোন। সেয়া কি ধুনীয়াকৈ লিখি থৈ দিছে। তো এইটো সুধো ৰ'ব কিমান। আহি পালোঁ কিবা খাম বুলি, আৰু আমাৰ গোপাল নগৰৰ ওচৰত ধুনীয়া এটা দোকান খুলিছে ইয়াতে। সেইদিনা মই চিকেন পকৰা ম'ম' খাইছিলোঁ। তো দোকানটো বহুত ধুনীয়া খুলিছে, ভাল লাগিছে কিবা এটা। তো এয়া নতুন দোকান, চাওক ইয়াতে আহি আপোনালোকে কোনে কোনে খাব মন আছে আহি খাব পাৰিব। এয়া চাওক কিমান ধুনীয়া। বৰ্মনৰ পৰা একদম ধুনীয়াকৈ বহি আছে। আৰু আমি এই যি দোকানটোত আগত খাইছিলোঁ, এতিয়া ওপৰত দোকানটো খুলিছে। তো এয়া একদম ধুনীয়াকৈ খালোঁ। আৰু চিকেন পকৰাটো ইমান টেষ্টি হৈছে কি ক'ম বাৰু। আৰু কফিটোও ভাল হৈছে। নতুন দোকান বুলি একদম বহুত ধুনীয়া লাগিছে। আৰু এইফালে বৰ্মন আৰু মই একদম ধুনীয়াকৈ একদম ডেটিং লাগিছে, হয়নে নহয় কওকচোন। একদম ধুনীয়াকৈ আমি কথা পাতি আছোঁ আৰু একদম মানে খাই আছোঁ।
এইগৰাকী হ'ল দোকানৰ মালিক আৰু ইমান হিন্দী কথা ধুনীয়া জানে আৰু মোৰ হিন্দী কথা শুনিলে আপোনালোকে বেহুচ হৈ যাব সেইকাৰণে হাঁহিছে তো হিন্দী কথা মোক ক'লেতো মানে কি ক'ম এইফালে পাৰিলে পলাইছে মাৰ খোৱাৰ আগতে মই পলাওঁ তো গাইছ এই মাত্ৰ আহি পালোঁ হাত ধুলোঁ মানে মুখখন ধোৱা নাই ৰাতিপুৱা টাইমতে ধুম তো এতিয়াতো চব বনাব লাগিব তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব লাইকটো এইফালে টুক টুক কৰি আছে আমাৰ ডিজাইন লাইকটো তো আজি ভিডিঅ'টো কেনেকুৱা পালে ক'বচোন জনাব একদম আৰু কিবা ক'ম বুলি ভাবিছোঁ আৰু এইকেইদিন আমাৰ ঘৰৰ ব্লগবিলাক পাই থাকিব সদায় সদায় আৰু যেতিয়া মানে পাইলৰ মানে পৰীক্ষা টাইম আহি আছে ন সেইকাৰণে বাহিৰত যোৱা নাই বেছি কিন্তু এনেই বজাৰ চজাৰ যাই আছোঁ আৰু পিছত আমাৰ ডিচেম্বৰলৈকে এটা বিয়া আছে আপোনালোকে চাব ভাল ভাল ব্লগ আহি যাব তো আজিৰ কাৰণে বাই বাই আৰু নিচা কলিতা আহিছিলে বেছি ক্লিপ লোৱা নহ'ল আজি অলপ কথা পাতাতে মানে অকণমান ভিডিঅ' কৰি দিলোঁ তো আজি কাৰণে বাই বাই ঘৰলৈ যাওঁ খৰি গ'লোঁ আজি কি বজাৰ আনিছিলোঁ এইফালে মই মছলাৰ কাৰণে গোটেই মানে মছলাৰ বজাৰ লৈ আহিছোঁ আৰু সৰিয়হটো নল'লোঁ কাৰণ ঘৰত আছে যিহেতু এইকাৰণে লোৱা নাই আৰু কালি জিৰাটো ঘৰত আছে তো আপোনালোকক আচাৰৰ ব্লগটো পাই যাব কেনেকৈ বনাম তো ইয়াত পাকঘৰটো নেদেখাব আৰু বহুত বেয়া হৈ আছে অলপ চাফা টাফা কৰি লওঁ কৰিবলৈ ভাবিছিলোঁ কিন্তু উপায় নাই কাৰণ জলপাইবিলাক দুদিন ধৰি ৰ'দত পৰি আছে মই কৈছোঁ আজি আচাৰটো বনাই দিওঁ ভিডিঅ'টো তথাপি চাব কিন্তু দেই তো মই কি মছলা দিওঁ এইটো আপোনালোকে চাই লওক তাৰ কাৰণে মোৰ লাগিব এইফালে চব আছে ধনিয়া আছে মিৰা আছে আইন আছে এইফালে মেথি আছে হা এইকেইটা এটা এটা কৰি ভাজিব লাগিব আৰু এইকাৰণে মই আচাৰটো মই বহুত ভালকৈ জানো মোৰ মতে তাৰপিছত এইটো যে দিব লাগিব শুকান জলকীয়া পিছত দিম বাৰু আজি জানানে শুকান জলকীয়া আনিব মই পাহৰি গ'লোঁ তো মই ইয়াতে হালধি দি দিওঁ তো এইফালে নিমখ দি দিওঁ এইফালে মই মিঠাতেলটো দি দিলোঁ মিঠাতেল বেছিকৈ দিব লাগিব দেই আজি মোৰ মিঠাতেল বেছি নাই এইকাৰণে দিয়া নহ'ল কালি আকৌ গৰম কৰি আনি দিব লাগিব আৰু এইটো মই ধুনীয়াকৈ ভাজি আছোঁ অলপ ৰঙা টাইপ হ'লে নমাই দিলে হ'ল এতিয়া মই মিক্সিত লৈ লৈছোঁ এইবিলাক মছলাবিলাক এতিয়া গুড়া কৰি লওঁ চাওক কি ধুনীয়াকৈ গুড়া হৈ গৈছে একদম ধোৱা ওলাই আছে এয়া এতিয়া মছলাখিনি মই ইয়াত দি দিওঁ দিব পাহৰিছিলোঁ আকৌ মই এইটো গৰম কৰি আছোঁ তো মোৰ এইটো পূৰা ৰেডি হৈ গৈছে এতিয়া ধুনীয়াকৈ একদম পূৰা মিক্স কৰিব লাগিব তেলটো একেবাৰে কম ইয়াতে কমচে কম 1 লিটাৰৰ বেছি তেল লাগিব তো এইটো এড কৰিম তো একদম তেল নাই মই এনেই মিক্স কৰি আজি ৰাতিটো ৰাখি দিম কাৰণ একদম এসপ্তাহমান এইটো ৰ'দত দিব লাগিব ধুনীয়া তেল এতিয়া একদম কম তো যিখিনি আছে সেইখিনি গোটেই ঢালি দিছোঁ মই তো ৰিফাইন তেল আছে ৰিফাইন তেলটো এড কৰিব নোৱাৰে না এতিয়া মিঠাতেলটো মেইন হয় তো হ'ল মোৰ আজি আচাৰৰ তো এইটো তেল দিলে একদম এইটো চৰিয়া ভৰ্তি কৰি তেল দিব লাগিব মোৰ মতে তাৰপিছত শুকাই আহিব তেতিয়া আচাৰটো বেছি টেষ্টি হয় তো বাই বাই